মানে অকমান খোজ কাঢ়ি আহিছে তো সেইকাৰণে অকমান ভাগৰ লাগিছে নালাগে বেছি যাব ঠিক আছে আপোনাক এইখিনি আনি মোক ইয়াতে উপস্থিত কৰি দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ দিব নালাগে এনেই মই কৰি ভাল লাগে এইখিনি আহোঁতেই মোৰ ইমান কষ্ট আৰুতো গোটেই জীৱনটো আছেই গতিকে আপোনালোকে চিন্তা কৰিব আপোনালোকে যিবিলাক কথা কয় মই শুনি থাকোঁ বা ৰংবিলাকৰ কথা কয় বা বেলেগ বেলেগ বস্তুৰ কথা কয় মোৰ ইমান চাবলৈ মন যায় বস্তুবিলাক কিন্তু মই দেখা নাপাওঁ দেখা নোপোৱাৰ কাৰণে মোৰ সঁচাকৈ খুব দুখ লাগে এনেকুৱা জীৱন এটা অন্ধ হোৱাৰ কাৰণে এনেকুৱা হ'ল যে মানে কেতিয়াবা মানে হীনমন্যতাত ভুগি কিবা এটা কৰি দিবই মন যায় কিন্তু আপোনালোকৰ নিচিনা মানুহে যেতিয়া সহায় কৰিবলৈ আগবাঢ়ি আহে তেতিয়া আমি নতুনকৈ আকৌ প্ৰেৰণা পাওঁ তাৰমানে জীয়াই থাকিবলৈ আমি উৎসাহ পাওঁ গতিকে আজি যে আপুনি মোক সহায় কৰিছে আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ এতিয়া অনুভৱ আপোনাৰ বাইদেউ আমি সবেই দেখিলোঁ বাইদেউ ছাৰক দেখিলোঁ কিন্তু যিখিনি কথা কৈছে তেওঁ যদি আপুনি ভালকে শুনিছে আপোনাৰো হৃদয় চুব কথাখিনি যিসকল ওচৰত শুনিছে শুনক কথাখিনি ঠিকে আছে যেতিয়া মানে এইখিনি কৰিবলৈ গৈছোঁ চকুৰ কাম বুজি দিছোঁ নিজকে মানে সঁচাকৈ যিবিলাক অন্ধ তেওঁলোকৰ কথাবিলাক মনত আহিছে কেনেকুৱাকৈ জীৱন জীয়াই আছে তেওঁলোকে আচলতে এইখিনি মোৰ আগতে কিমান প্ৰব্লেম হৈছে তেওঁলোকেতো আৰু গোটেই কামবিলাক মানে নেদেখাকৈ কৰিব লাগে গতিকে সঁচাকৈয়ে খুব বেয়া লাগিছে আৰু ভাবিছোঁ যে এনেকুৱা মানুহক আমি কেতিয়াও নেগলিজেঞ্চি টাইপত চাব নালাগে যে আমি কেতিয়াবা কি হয় যে মানে অন্ধ আহিছে পূজা আহিছে আমি দূৰৰ পৰাই খেদি দিওঁ সহায় নকৰোঁ কিন্তু তেনেকুৱা নহয় আচলতে আমি চবকে সহায় কৰিব লাগিব আৰু তেওঁলোককো বিশেষভাৱে সক্ষম হ'লেও তেওঁলোককো আমি কি কৰিব লাগিব আমাৰ সমানে একে লেভেলত নহ'লেও আমি কিছু পৰিমাণে তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগিব এইখিনি